নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 8ৰ অসমীয়া পাঠ্যপুথিখনৰ চেপ্টাৰ নম্বৰ 5 ভক্ত প্ৰহ্লাদ পাত্ৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ছাত্ৰ ছাত্ৰীসকল যদিহে ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে লাভ কৰা। সো ষ্টুডেণ্টছ তোমালোকে আৰু বেছি দেৰি নকৰি তোমালোকৰ পাঠ্যপুথিখনৰ পেজ নম্বৰ 46 উলিয়াই লৈ চোৱা। ইয়াত চোৱা ক্ৰিয়াকলাপ ক পাঠভিত্তিক ক্ৰিয়া 1 নম্বৰত চোৱা ইয়াত লিখিছে উত্তৰ দিয়া। ক নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা। এই প্ৰশ্নটিৰ উত্তৰ তোমালোকৰ পাঠ্যৰ একেবাৰে প্ৰথম পেজতে ধুনীয়াকৈ লিখি দিছে, তাৰ পৰাই তোমালোকে লিখিব পাৰিবা। উত্তৰটি এনেকৈ লিখিবা ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম হ'ল 1 নম্বৰ হৰি ত্ৰিজগতৰ ত্ৰাণকৰ্তা, ভক্তবৃন্দৰ উপাস্য দেৱতা। 2 নম্বৰ হিৰণ্যকশ্যপু দৈত্যৰাজ, হৰিৰ চিৰবৈৰী। 3 নম্বৰ প্ৰহ্লাদ হিৰণ্যকশ্যপুৰ পুত্ৰ, ভগৱানৰ একান্ত ভক্ত। 4 নম্বৰ খণ্ডা মৰ্ক দৈত্যগুৰু। 5 নম্বৰ মহাৰাণী হিৰণ্যকশ্যপুৰ পত্নী, দৈত্যৰাণী। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা লিখিছে নাটিকাখনি কেইটা দৃশ্যত বিভক্ত। ইয়াৰ উত্তৰত লিখিবা নাটিকাখনি মুঠ 5টা দৃশ্যত বিভক্ত। ইয়াৰ পাছত নেক্সট গ নম্বৰ প্ৰশ্নটিত চোৱা লিখিছে প্ৰহ্লাদৰ পিতৃৰ নাম কি। ইয়াৰ উত্তৰত লিখিবা প্ৰহ্লাদৰ পিতৃৰ নাম হিৰণ্যকশ্যপু। ইয়াৰ পাছত নেক্সট ঘ নম্বৰ প্ৰশ্নটিত চোৱা লিখিছে হিৰণ্যকশ্যপুৰ ভাতৃৰ নাম কি আছিল। ইয়াৰ উত্তৰত লিখিবা হিৰণ্যকশ্যপুৰ ভাতৃৰ নাম আছিল হিৰণ্যক্ষ। ইয়াৰ পাছত নেক্সট ঙ নম্বৰ প্ৰশ্নটি দিছে হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল। ইয়াৰ উত্তৰত লিখিবা হৰিৰ প্ৰতি প্ৰহ্লাদৰ একান্ত ভক্তি আছিল। ইয়াৰ পাছত নেক্সট প্ৰথম 6 নম্বৰ প্ৰশ্নটিত চোৱা লিখিছে প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰ জ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল। ইয়াৰ উত্তৰ লিখিবা প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰ জ্ঞান দিবলৈ দৈত্যগুৰু শুক্ৰাচাৰ্যৰ 2 পুত্ৰ খণ্ড আৰু মৰ্কক নিয়োগ কৰিছিল। ইয়াৰ পাছত নেক্সট দ্বিতীয় 6 নম্বৰৰ প্ৰশ্নটিত চোৱা লিখিছে ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল। ইয়াৰ উত্তৰত লিখিবা ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে হৰি অৰ্থাৎ ভগৱান বিষ্ণুক কৈছিল। ইয়াৰ পাছত নেক্সট বৰ্গীয় জ নম্বৰ প্ৰশ্নটিত চোৱা লিখিছে স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি। ইয়াৰ উত্তৰত লিখিবা স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম হ'ল নৰসিংহ। ইয়াৰ পাছৰ প্ৰশ্নটিত চোৱা ঝ নম্বৰত ইয়াত লিখিছে অসুৰৰ শাস্ত্ৰখনৰ নাম কি। ইয়াৰ উত্তৰত লিখিবা অসুৰৰ শাস্ত্ৰখনৰ নাম বামানয় শাস্ত্ৰ। ইয়াৰ পাছত 2 নম্বৰত চোৱা লিখিছে লিখা। ক নম্বৰৰ প্ৰশ্নটিত চোৱা লিখিছে কি ভাৱত তন্ময় হৈ আছা প্ৰহ্লাদ, তোমাৰ কাষত আহি মই ৰৈছোহি, তুমি গমেই পোৱা নাইনে। এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল, সেই সময়ত প্ৰহ্লাদ কি ভাৱত তন্ময় হৈ আছিল। ইয়াৰ উত্তৰত লিখিবা এই কথাষাৰ প্ৰহ্লাদৰ জ্যেষ্ঠ ভাতৃয়ে প্ৰহ্লাদক কৈছিল। সেই সময়ত প্ৰহ্লাদ এই সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মহিমাৰ ভাৱত তন্ময় হৈ আছিল। ইয়াৰ পাছত নেক্সট খ নম্বৰ প্ৰশ্নটিত চোৱা লিখিছে স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি কি কৰিছিল, তেওঁৰ গৰ্জনত দৈত্যসৱৰ কেনে অৱস্থা হৈছিল। ইয়াৰ উত্তৰত লিখিবা স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি হিৰণ্যকশ্যপুক সামান্য এক পতংগৰ দৰে ধৰি উৰুত বহুৱাই নখেৰে বিদাৰি বধ কৰিছিল। তেওঁৰ গৰ্জনত সকলো দৈত্য ভয়ত কম্পমান হৈছিল। ইয়াৰ পাছত নেক্সট 3 নম্বৰত লিখিছে চমুকৈ লিখা। ক নম্বৰৰ প্ৰশ্নটিত চোৱা লিখিছে প্ৰহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবোৰ একাদিক্ৰমে লিখা। ইয়াৰ উত্তৰত লিখিবা প্ৰহ্লাদে হৰিক ত্ৰিজগতৰ পতি, সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু ত্ৰাণকৰ্তা বুলি কৈছে। তেওঁ কৈছে যে ৰাখে হৰি মাৰে কোনে, অৰ্থাৎ হৰিয়ে ৰক্ষা কৰিলে আন কোনেও মাৰিব নোৱাৰে। হৰি হ'ল সকলোৰে প্ৰভু। এই ধৰিত্ৰীৰ আকাশ বতাহ বায়ু পানী সকলোৰে পিতা হৰি সুপ্ত হৈ আছে। হৰি নোহোৱা ঠাই নাই। ইয়াৰ পাছত নেক্সট খ নম্বৰ প্ৰশ্নটিত চোৱা লিখিছে
বামানয় শাস্ত্ৰজ্ঞান ল'বলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল? ইয়াৰ উত্তৰ লিখিবা। বামানয় শাস্ত্ৰজ্ঞান ল'বলৈ প্ৰহ্লাদে আপত্তি কৰিছিল কিয়নো ই হৰি ভক্তিৰ বিৰুদ্ধ আৰু প্ৰহ্লাদে পৰম পিতাৰ শ্ৰীচৰণত শৰণ লৈছিল। ইয়াৰ মাজত নেক্সট গ নম্বৰ প্ৰশ্নটি চোৱাই লিখিছে হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশ্যপুই কিয় কৈছিল? ইয়াৰ উত্তৰ লিখিবা। হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি হিৰণ্যকশ্যপুয়ে কৈছিল কিয়নো হৰিয়ে হিৰণ্যকশ্যপুৰ ভাতৃ হিৰণ্যাক্ষক দাঁতেৰে খুচি হত্যা কৰিছিল। নেক্সট প্ৰশ্নটি চোৱা ঘ নম্বৰত ইয়াত লিখিছে পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কি বুলি কাকতি কৰিছিল? ইয়াৰ উত্তৰ লিখিবা। পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক এই বুলি কাকতি কৰিছিল যে হে হৰি আমাৰ সকলোকে শুভ বুদ্ধি দি আপুনি আমাক ৰক্ষা কৰক, পিতৃৰ দুখ মৰ্জনা কৰক। ইয়াৰ পাছত নেক্সট প্ৰথম চ বুলি লিখিছে, তোমালোকে শুধৰাই অংগনমৰ কৰি ল'বা। ইয়াত চ লিখিছে খণ্ডামৰকৈ প্ৰহ্লাদক বামানয় শাস্ত্ৰজ্ঞান দিবলৈ কি বুজনি দিছিল? ইয়াৰ উত্তৰ লিখিবা। খণ্ডামৰকৈ প্ৰহ্লাদক বামানয় শাস্ত্ৰজ্ঞান দিবলৈ এইদৰে বুজনি দিছিল যে চোৱা ৰাজকুমাৰ প্ৰহ্লাদ, তোমাৰ কণ্ঠত হৰি নামে শোভা নাপায়। তুমি হলা দৈত্যবংশৰ পুত্ৰ। দেৱতাৰ জয়গান গোৱাটো তোমাৰ বাবে উচিত হোৱা নাই। সেয়েহে আহা বামানয় শাস্ত্ৰ পঢ়া, য'ত আছে দৈত্যবংশৰ পৰম্পৰাৰ শিকনীয় অনেক কথা। ইয়াৰ পাছত নেক্সট প্ৰথম ছ নম্বৰৰ প্ৰশ্নটি চোৱাই লিখিছে প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি কিয় মানি লোৱা নাছিল? ইয়াৰ উত্তৰত লিখিবা। প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি মানি লোৱা নাছিল কিয়নো বামানয় শাস্ত্ৰ হৰিভক্তৰ বিৰুদ্ধ আৰু প্ৰহ্লাদে পৰম পিতাৰ শ্ৰীচৰণত শৰণ লৈছিল। ইয়াৰ পাছত একেবাৰে তলত 4 নম্বৰ চোৱাত লিখিছে ব্যাখ্যা কৰা। ইয়াত লিখিছে ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত প্ৰহ্লাদৰ কাহিনী হ'ল এক গৌৰৱময় সংযোজন। এই কথাষাৰৰ তাৎপৰ্য তোমালোকক ব্যাখ্যা কৰিবলৈ কৈছে। ইয়াৰ উত্তৰত লিখিবা ভাৰতীয় ভক্তি সাহিত্যৰ ইতিহাসত প্ৰহ্লাদ এক উল্লেখযোগ্য নাম। নিজ পিতৃৰ কঠোৰ বাধা নিষেধক যুক্তিৰে আওকাণ কৰি প্ৰহ্লাদে সৰ্বদা সত্য আৰু ন্যায়ৰ সাপেক্ষে থিয় দি পৰমজনাৰ মাহাত্ম্য শ্ৰৱণ কীৰ্তন কৰিছিল। শাৰীৰিক বা মানসিক সকলো নিৰ্যাতন হেলাৰঙে মূৰ পাতি লোৱা প্ৰহ্লাদ হ'ল নিষ্ঠাৰ প্ৰতীক আৰু বিনয়ৰ প্ৰতিমূৰ্তি। শুদ্ধ আৰু চিৰন্তন সত্যৰ মূল্যবোধত বিশ্বাসী প্ৰহ্লাদে দেউতাকৰ অন্যায় আদেশ নম্ৰভাৱে প্ৰত্যাখ্যান কৰি আত্মবিশ্বাসৰ পথত অগ্ৰসৰ হৈছিল। ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত প্ৰহ্লাদৰ কাহিনী হ'ল এক গৌৰৱময় সংযোজন। ইয়াৰ পাছত নেক্সট 47 নম্বৰ পেজৰ ওপৰত চোৱা ইয়াত লিখিছে জানো আহা। ইয়াত চোৱা ইয়াত লিখিছে ব্ৰহ্মাৰ মানস পুত্ৰ চাৰি সিদ্ধৰ অভিশাপ অনুসৰি স্বৰ্গৰ দুৱৰী জয় আৰু বিজয়ে ক্ৰমে হিৰণ্যকশ্যপু আৰু হিৰণ্যাক্ষ নামেৰে পৃথিৱীত অসুৰ হৈ জন্ম লাভ কৰিলে। দুই ভাই ককায়ে ব্ৰহ্মাণ্ড তল ওপৰ কৰিলে। সিহঁতৰ অতপালিত অতিষ্ঠ হৈ বিষ্ণুৱে বৰাহ অৱতাৰ লৈ সৰুজন ভায়েক হিৰণ্যাক্ষক দাঁতেৰে খুচি মাৰিলে। হিৰণ্যাক্ষক বধ কৰা দেখি বিষ্ণু হিৰণ্যকশ্যপুৰ চকুৰ কুটা দাঁতৰ হাল হৈ পৰিল। ভায়েকক বধ কৰাৰ হুৰ তুলিবলৈ হিৰণ্যকশ্যপু হিমালয় পৰ্বতলৈ গৈ তপস্যাত বহিল। অনেক বছৰ ধৰি হিৰণ্যকশ্যপুৱে তপস্যা কৰাত মহাদেৱ শিৱ আৱিৰ্ভূত হৈ তেওঁক কি বৰ লাগে সুধিলে। হিৰণ্যকশ্যপুৱে তেওঁক অমৰ হোৱাৰ বৰ দিবলৈ প্ৰাৰ্থনা জনালে। শিৱই আন বৰ ল'বলৈ কোৱা দৈত্যৰাজে ক'লে প্ৰভু মোক এনে বৰ দিয়ক যাতে কোনো দেৱতা বা নৰৰ হাতত মোৰ মৃত্যু নহয়। কোনো অস্ত্ৰ শস্ত্ৰৰে মোক যেন বধিব নোৱাৰে। দিনত কিবা ৰাতি যেন মোৰ মৃত্যু নহয়। শিৱই তথাস্তু বুলি অন্তৰ্ধান হ'ল। মহাদেৱ শিৱৰ বৰত সন্তুষ্ট হৈ হিৰণ্যকশ্যপুৱে নিজকে সৰ্বশক্তিমান বুলি ভাবিবলৈ ধৰিলে আৰু অতি অহংকাৰী হৈ পৰিল। কিন্তু নৰসিংহৰূপী বিষ্ণুৱে দিন আৰু ৰাতিৰ সন্ধিক্ষণত নখেৰে বিদাৰি হিৰণ্যকশ্যপুক বধ কৰি বিষ্ণু ভক্তিৰ মাহাত্ম্য প্ৰকাশ কৰিলে। ইয়াৰ পাছত নেক্সট 5 নম্বৰ চোৱাত লিখিছে মোৰ বিনাশ হাহ হাহ হা বোধ কৰোঁ কাৰো জ্ঞাত নহয় যে মোক মানুহ অথবা জন্তুৱে বধ কৰিব নোৱাৰে।
আনহাতে মোৰ মৃত্যু দিনৰ ভাগতো নহয় আৰু ৰাতিও নহয়। সেয়েহে মই নিশ্চিত, সহজ নহয় মোৰ বিনাশ। এই সংলাপটো কোনে কাক কৈছিল লিখা। ইয়াৰ উত্তৰত লিখিবা, এই সংলাপটো হিৰণ্যকশ্যপুৱে প্ৰহ্লাদক কৈছিল। ইয়াৰ পাছত নেক্সট ইয়াত লিখিছে খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। জানো আহা, ইয়াত লিখিছে পাঠটোত তোমালোকে ব্ৰজকঠোৰ শব্দটো পাইছা। এই শব্দটো ভাঙি লিখিলে হ'ব ব্ৰজৰ নিচিনা কঠোৰ। বাক্যটোত 3টা পদ আছে। এই পদবোৰ লগ লগাই সংক্ষেপতে লিখিলে ব্ৰজকঠোৰ পদটো পাওঁ। এনেদৰে পৰস্পৰ অৰ্থৰ সম্পৰ্ক থকা 2 বা তাতোধিক পদ লগ লাগি এক পদ হোৱাকে সমাস বোলা হয়। আন কথাত ক'বলৈ গ'লে কথা চুটি আৰু শুনিবলৈ শুৱলা কৰিবলৈ একাধিক পদ লগ লগাই এটা পদ কৰাকে সাধাৰণতে সমাস বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ পৰা তোমালোকক গ্ৰামাৰত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। সমাস বুলিলে কি বুজা, উদাহৰণৰ সৈতে বুজাই লিখা। সেইবাবে এইখিনি তোমালোকে মনোযোগেৰে পঢ়িবা। ইয়াৰ পাছত নেক্সট পেজত 48 নম্বৰ পেজৰ ওপৰত চোৱা। ইয়াত লিখিছে ব্ৰজকঠোৰ এই সমাসবদ্ধ পদটো ভাঙিলে ব্ৰজৰ নিচিনা কঠোৰ বাক্যটো পোৱা যায়। ইয়াত প্ৰতিটো শব্দই একোটা ব্যস্ত বা সমস্যমান পদ। যি কেইটা পদৰ সমাস হয় সেই পদবোৰক ব্যস্ত বা সমস্যমান পদ বোলে। পদবোৰ লগ লাগি শেষত যিটো পদ গঠিত হয় সেইটো পদক সমস্ত পদ বোলে। যেনে ব্ৰজৰ নিচিনা কঠোৰ, ব্ৰজকঠোৰ। এই পদটো সমস্ত পদ। সমাসৰ অৰ্থ প্ৰকাশ কৰা বাক্য বা বাক্যাংশক ব্যাস বাক্য বোলে, অথবা যি বাক্যৰ দ্বাৰা সমস্ত পদটো ভাঙি দেখুওৱা হয় তাক ব্যাস বাক্য বোলে। যেনে ব্ৰজকঠোৰ সমস্ত পদটোৰ ব্যাস বাক্য হৈছে ব্ৰজৰ নিচিনা কঠোৰ। ইয়াৰ তলতে আকৌ লিখিছে পাঠটোত ব্ৰজকঠোৰ পদটোৰ দৰে আন বহুতো সমাসবদ্ধ পদ আছে। তেনেকুৱা কেইটামান পদ পাঠটোৰ পৰা উল্লেখ কৰা হৈছে। তলত চোৱা, ইয়াত লিখিছে ত্ৰিভুৱন, হতাহতি, পৰ্বত গম্ভীৰ, ত্ৰিজগত, সিংহাসন আদি। ইয়াৰ তলতে চোৱা, এই সমস্ত পদকেইটাৰ ব্যাস বাক্য তলত দিছে। ক নম্বৰত চোৱা, ইয়াত লিখিছে ত্ৰিভুৱন। ইয়াৰ ব্যাস বাক্য হ'ব 3 ভুৱনৰ সমাহাৰ। খ নম্বৰত লিখিছে হতাহতি। ইয়াৰ ব্যাস বাক্য লিখিছে পৰস্পৰে হাতে হাতে কৰা যি যুঁজ। গ নম্বৰত লিখিছে পৰ্বত গম্ভীৰ। ইয়াৰ ব্যাস বাক্যত লিখিছে পৰ্বতৰ নিচিনা গম্ভীৰ। ঘ নম্বৰত লিখিছে ত্ৰিজগত। ইয়াৰ ব্যাস বাক্যত লিখিছে 3 জগতৰ সমাহাৰ। ঙ নম্বৰত লিখিছে সিংহাসন। ইয়াৰ অৰ্থ বা ব্যাস বাক্য হৈছে সিংহ খচিত আসন। ইয়াৰ পাছত নেক্সট 6 নম্বৰত চোৱা, ইয়াত লিখিছে ওপৰৰ সমাসযুক্ত বাক্যসমূহ তালিকাত উল্লেখ কৰাৰ মতে লিখা। ইয়াত তলত এখন তালিকা তোমালোকক প্ৰস্তুত কৰি দিছে। সেইমতে ওপৰৰ সমস্ত পদৰ ব্যাস বা সাম্য পদ লিখিব লাগে আৰু আনফালে ব্যাস বাক্য লিখিব লাগে। ক নম্বৰত ইয়াত হ'ব, ক নম্বৰত আছিলে তোমালোকৰ ত্ৰিভুৱন। ইয়াৰ ত্ৰিভুৱনৰ ব্যস্ত বা সাম্যমান পদ হ'ব 3 ভুৱনৰ সমাহাৰ আৰু সমস্ত পদ হ'ব ত্ৰিভুৱন। ব্যাস বাক্যও হ'ব 3 ভুৱনৰ সমাহাৰ। ইয়াৰ পাছত নেক্সট লিখিছে খ নম্বৰত হতাহতি। এইটো হ'ব সমস্ত পদ হতাহতি। ইয়াৰ ব্যস্ত বা সমস্যামান পদ হ'ব পৰস্পৰে হাতে হাতে কৰা যি যুঁজ। আৰু ইয়াৰে আকৌ ব্যাস বাক্যও হ'ব পৰস্পৰে হাতে হাতে কৰা যি যুঁজ। ইয়াৰ পাছত নেক্সট গ নম্বৰত আছে পৰ্বত গম্ভীৰ। পৰ্বত গম্ভীৰটো হৈছে সমস্ত পদ আৰু ইয়াৰ সাম্যমান পদ হ'ব পৰ্বতৰ নিচিনা গম্ভীৰ। আকৌ পৰ্বত গম্ভীৰৰে ব্যাস বাক্য হৈছে পৰ্বতৰ নিচিনা গম্ভীৰ। ইয়াৰ পাছত নেক্সট ঘ নম্বৰত আছিলে ত্ৰিজগত। ত্ৰিজগতটো হৈছে তোমালোকৰ সমস্ত পদ। ইয়াৰ সাম্যমান পদ হ'ব 3 জগতৰ সমাহাৰ আৰু ব্যাস বাক্যও হ'ব 3 জগতৰ সমাহাৰ। তোমালোকে বুজি পাইছানে? ব্যস্ত বা সাম্যমান পদ আৰু ব্যাস বাক্য একেই। আৰু একেবাৰে শেষত আছিলে অংগ নম্বৰত সিংহাসন। এইটো হ'ব সমস্ত পদত হ'ব সিংহাসন। ইয়াৰ ব্যস্ত বা সাম্যমান পদ হ'ব সিংহখচিত আসন আৰু ইয়াৰে ব্যাস বাক্যটো হ'ব সিংহখচিত আসন। ইয়াৰ পাছত নেক্সট 49 নম্বৰ পেজৰ ওপৰত চোৱা 7 নম্বৰত ইয়াত লিখিছে এটা শব্দত প্ৰকাশ কৰি লিখা।
এটা শব্দত প্ৰকাশ কৰা তোমালোকে আগতো পাই আহিছা ইয়াত চোৱা ক নম্বৰত লিখিছে যাৰ সাহস আছে এটো হ'ব সাহসী খ নম্বৰত চোৱা লিখিছে যি ঈশ্বৰক বিশ্বাস কৰে এটো হ'ব আস্তিক গ নম্বৰত চোৱা লিখিছে যি বিষ্ণুক উপাসনা কৰে এটো হ'ব বৈষ্ণৱ ইয়াৰ পাছত নেক্সট ঘ নম্বৰত চোৱা লিখিছে একে মাকৰ সন্তান এটো হ'ব হহুদৰ অঙ্গ নম্বৰত লিখিছে যি হসা কথা কয় এটো হ'ব সত্যবাদী আৰু একেবাৰে শেষৰ প্ৰথম 6 নম্বৰত চোৱা লিখিছে যাক দেখা নাযায় এটো হ'ব অদৃশ্যমান ইয়াৰ পাছত নেক্সট 8 নম্বৰত চোৱা লিখিছে বাক্য ৰচনা কৰা ইয়াত তলত কিছুমান শব্দ দিছে এই শব্দবিলাকৰ দ্বাৰা তোমালোকে বাক্য ৰচনা কৰিবলৈ দিছে প্ৰথমে চোৱা শব্দখিনি কি দিছে চিৰবৈৰী হিংসা দ্বেষ আকাশ পাতাল গৰিমা চালে চকুৰুৱা হয়নে সপোনে ইয়াৰ বাক্যখিনি লিখিবা ক্ৰমে চিৰবৈৰী ইয়াৰ বাক্যত লিখিবা হিৰণ্যকশ্যপুৱে হৰিক চিৰবৈৰী বুলি ভাবিছিল ইয়াৰ পাছত নেক্সট শব্দ আছে হিংসা দ্বেষ ইয়াৰ বাক্যটিত লিখিবা সমাজৰ পৰা হিংসা দ্বেষ আঁতৰ হলেহে শান্তি স্থাপন হ'ব ইয়াৰ পাছৰ শব্দটি হৈছে আকাশ পাতাল ইয়াৰ বাক্যটিত লিখিবা বিপদত অধৈৰ্য হৈ আকাশ পাতাল চিন্তা কৰি থাকিলে বিপদৰ পৰা উদ্ধাৰ পাব নোৱাৰি ইয়াৰ পাছৰ শব্দটি হৈছে গৰিমা ইয়াৰ বাক্যটিত লিখিবা সৎ লোকৰ গুণ গৰিমাক প্ৰশংসা কৰিব লাগে ইয়াৰ পাছত নেক্সট শব্দ আছে চালে চকুৰুৱা ইয়াৰ বাক্যটিত লিখিবা ৰীনাই কোঠাটো চালে চকুৰুৱাকৈ সজাই তুলিছে ইয়াৰ পাছৰ শব্দটি হৈছে হয়নে সপোনে ইয়াৰ বাক্যটিত লিখিবা প্ৰহলাদে হয়নে সপোনে একমাত্ৰ হৰিৰ মহিমাকে চিন্তা কৰিছিল ইয়াৰ পাছত নেক্সট লিখিছে গ জ্ঞান সম্প্ৰসাৰণ ইয়াৰ তলতে লিখিছে জানো আহা ইয়াৰ তলত বক্সত লিখিছে খণ্ডামৰ্ক দৈত্যগুৰু শুক্ৰাচাৰ্যৰ দুই পুত্ৰ ক্ৰমে খণ্ড আৰু অমৰ্ক দৈত্যৰাজ হিৰণ্যকশ্যপুৱে তেওঁৰ পুত্ৰ প্ৰহলাদক দৈত্যৰ বামানয় শাস্ত্ৰৰ জ্ঞান দিবলৈ খণ্ডামৰ্কক নিয়োগ কৰিছিল কিন্তু খণ্ডামৰ্কই প্ৰহলাদক বামানয় শাস্ত্ৰৰ প্ৰতি আকৃষ্ট কৰিব নোৱাৰিলে সেয়েহে দৈত্যৰাজে খণ্ডামৰ্কৰ জৰিয়তে প্ৰহলাদক কঠোৰ শাস্তি বিহালে ইয়াৰ পাছত নেক্সট লিখিছে নৰসিংহ পৃথিৱীত অন্যায় নাশ কৰিবলৈ ভগৱান বিষ্ণুৱে সময়ে সময়ে বিভিন্ন অৱতাৰ ধাৰণ কৰে শাস্ত্ৰৰ মতে বিষ্ণুৰ অৱতাৰ প্ৰধানকৈ 10টা তাৰে ভিতৰত নৰসিংহ তৃতীয় অৱতাৰ বিষ্ণুবৈৰী হিৰণ্যকশ্যপুৰ দৰ্প চূৰ্ণ কৰি প্ৰহলাদক ৰক্ষা কৰিবলৈ বিষ্ণুৱে নৰসিংহ ৰূপ ধাৰণ কৰিছিল কঁকালৰ ওপৰ অংশ সিংহ আৰু তলৰ অংশ মানুহৰ আকৃতিৰ দৰে ৰূপ লোৱা নৰসিংহৰূপী বিষ্ণুৱে হিৰণ্যকশ্যপুক নখেৰে বিদাৰি বধ কৰিছিল ইয়াৰ পাছত নেক্সট লিখিছে বামানয় শাস্ত্ৰ বেদ বিৰুদ্ধ শাস্ত্ৰ সাধাৰণতে দৈত্যসকলৰ শাস্ত্ৰক বামানয় শাস্ত্ৰ বোলা হয় দৈত্যকুলৰ শিশুসকলক সৰুৰে পৰাই এই বামানয় শাস্ত্ৰৰ জ্ঞান দিয়া হয় ইয়াৰ পাছত নেক্সট 50 নম্বৰ পেজৰ ওপৰত চোৱা 9 নম্বৰত ইয়াত লিখিছে চমু উত্তৰ দিয়া ক নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে খণ্ডামৰ্কৰ পিতৃৰ নাম কি ইয়াৰ উত্তৰত লিখিবা খণ্ডামৰ্কৰ পিতৃৰ নাম শুক্ৰাচাৰ্য ইয়াৰ পাছত নেক্সট খ নম্বৰ প্ৰশ্নটিত চোৱা ইয়াত লিখিছে বিষ্ণুৱে প্ৰধানকৈ কেইটা অৱতাৰ ধাৰণ কৰিছিল ইয়াৰ উত্তৰত লিখিবা বিষ্ণুৱে প্ৰধানকৈ 10টা অৱতাৰ ধাৰণ কৰিছিল ইয়াৰ পাছত নেক্সট গ নম্বৰ প্ৰশ্নটিত চোৱা লিখিছে বিষ্ণুৰ চতুৰ্থ অৱতাৰটো কি ইয়াৰ উত্তৰত লিখিবা বিষ্ণুৰ চতুৰ্থ অৱতাৰটো নৰসিংহ ইয়াৰ পাছত একেবাৰে শেষৰ ঘ নম্বৰ প্ৰশ্নটিত চোৱা লিখিছে বামানয় শাস্ত্ৰ কি ইয়াৰ উত্তৰত লিখিবা বামানয় শাস্ত্ৰ হ'ল হৰি বিৰোধী শিক্ষা থকা অসুৰীয় শাস্ত্ৰ ইয়াৰ পাছত নেক্সট ইয়াত লিখিছে জানো আহা ইয়াত লিখিছে পাঠটোত তোমালোকে কুল তিলক আৰু কুল বৈৰী এই শব্দ দুটা পাইছা এই কুল শব্দৰ লগত লগ হোৱা আন বহুতো শব্দ আছে যেনে কুল দেৱতা ইয়াৰ অৰ্থ হৈছে কোনো বংশত আদিৰ পৰা আৰাধনা কৰা দেৱতা ইয়াৰ পাছত নেক্সট শব্দ দিছে কুলপঞ্জী ইয়াৰ অৰ্থ দিছে বংশাৱলী ইয়াৰ পাছৰ শব্দটি দিছে কুল ধৰ্ম ইয়াৰ অৰ্থ দিছে বংশগত বিশিষ্ট আচাৰ ব্যৱহাৰ ইয়াৰ পাছৰ শব্দটি লিখিছে কুলপতি ইয়াৰ অৰ্থ দিছে বংশ বা পৰিয়ালৰ মুৰব্বী নেক্সট আছে কুলপ্ৰদীপ ইয়াৰ অৰ্থ দিছে বংশৰ গৌৰৱ বঢ়াওতা ইয়াৰ পাছৰ শব্দটি হৈছে কুলবধূ ইয়াৰ অৰ্থ হৈছে বংশৰ সু চৰিত্ৰৰ বোৱাৰী
নেক্সট আছে কুলভূষণ। ইয়াৰ অৰ্থ দিছে বংশৰ মান মৰ্যাদা বৃদ্ধি কৰা লোক। আৰু একেবাৰে শেষত দিছে কুলমৰ্যাদা। ইয়াৰ অৰ্থ লিখিছে বংশৰ মান মৰ্যাদা। ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজিৰ ভিডিঅ'টি ইমানেই। ধন্যবাদ।